প্ৰয়াত শিক্ষাবিদ সিদ্ধিমান ৰায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ প্ৰয়াত সিদ্ধিমান ৰায়ক বৃহস্পতিবাৰে সন্ধিয়া কেটেটং উন্নয়ন যুৱ মঞ্চ তৰফৰ পৰা বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিশিষ্ট শিক্ষাবিদ তথা কেটেটং জনজাতি হাইস্কুলৰ প্ৰাক্তন শিক্ষক সিদ্ধিমান ৰায় যোৱা ২৪ জুলাই তাৰিখে পাৱৈ বনগাঁও স্থিত নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে। মৃত্যু সময়ত ৰায়ে পত্নী ২ পুত্ৰসহ এগৰাকী জীয়ৰী ইহ সংসাৰত এৰি গৈছে। শিক্ষকগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাপ পৰিলক্ষিত হৈছে। সমাজৰ আটাইতকৈ এটা ভাল বৃত্তি বুলি ক'ব পাৰি, কিয়নো শিক্ষকতাই এখন সমাজ শুধৰণি কৰাত, সমাজক আগবঢ়াই লৈ যোৱাত বিশেষ ভূমিকা পালন কৰে। এতিয়া আপোনাৰ চহৰ মাৰ্ঘেৰিটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন। মাৰ্ঘেৰিটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ। যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা। আজি ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ ইলেক্ট্ৰনিক বাহনখন। আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176। নাম্বাৰটো আকৌ কৈছো 7002089176। জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন আমাৰ হিন্দীৰ শিক্ষক তেওঁ স্বৰ্গীয় সিদ্ধিমান ৰায় ডাঙৰীয়া, তেওঁ আমাৰ মাজত নাই। যোৱা 14 জুলাই তাৰিখে তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। তেওঁ কেটেটং সমাজখনলৈ স্কুলখনৰ মাধ্যমেৰে, তেওঁ শিক্ষকতাৰ মাধ্যমেৰে এনেকুৱা এটা ইয়াত আমাৰ মাজত সমিল মিল তথা সম্প্ৰীতিৰ তথা প্ৰত্যেকগৰাকী শিক্ষককে এনেকুৱা এটা বান্ধনত বান্ধি ৰাখিছিল যাক কোনো নুই কৰিব নোৱাৰি। গতিকে তেওঁ আজি আমাৰ মাজত নোহোৱা হৈ গ'ল। গতিকে এইটো আমাৰ বাবে দুখৰ খবৰ, কিন্তু মানুহ আহিছে যেতিয়া যাবই লাগিব। গতিকে আমি বিশেষ একো কৰিব নোৱাৰিলেও ছাৰৰ আত্মাৰ সদ্গতিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা সহ আমি এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিলো। গতিকে উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিকেই আমি কেটেটং উন্নয়ন যুৱ মঞ্চৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। লগতে কেটেটং উন্নয়ন যুৱ মঞ্চৰ ফালৰ পৰা তেওঁ পৰিয়ালবৰ্গলৈও আমি শ্ৰদ্ধাঞ্জলিৰ মাধ্যমেৰে তেওঁলোকৰ দুখৰ সমভাগী হ'বলৈ চেষ্টা কৰিছো। গতিকে তেওঁ য'তে থাকক ভালে থাকক আৰু আমাক যাতে আশীৰ্বাদ দি তেওঁৰ আশীৰ্বাদ চিৰকাল বৰ্তি থাকে, ইয়াকে কামনা। আগৰে পৰা তেওঁ এই শিক্ষকতাৰ বৃত্তিত তেওঁ বৰ্তি আছিল। গতিকে দুৰ্গম অঞ্চলৰ পৰা তেওঁ আহি চাইকেলেৰে আহি, প্ৰথমতেতো খোজকাঢ়ি আহি এনেকুৱা এটা দুৰ্গম অঞ্চলৰ পৰা তেওঁৰ নিজৰ বাসগৃহ আছে। বৰ্তমানো তেওঁৰ বাসগৃহ য'ত আছে প্ৰায় দুৰ্গম বুলি ক'লেও বেয়া নহ'ব। গতিকে তেনেকুৱা এটা অঞ্চলৰ পৰা তেওঁ আহি আমাৰ এই কেটেটং হাইস্কুলত শিক্ষকতা কৰি যি জ্ঞানৰ পোহৰেৰে যি সমাজখন আগবঢ়াই লৈ যোৱাত তেওঁৰ যি অৱদান আছে, সেই অৱদানৰ বাবে স্বৰ্গীয় ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এনেকুৱা এটা পৰিস্থিতিৰ পৰা তেওঁ আহিছে আৰু এনেকুৱা এটা তেওঁ ব্যক্তিত্বৰ মানুহ যাক আমি শ্ৰদ্ধা কৰিব বিচাৰো আৰু সদায় কৰি থাকো, বৰ্তমানো কৰিছো আৰু অনাগত দিনতো আমি কৰিব বিচাৰো। গতিকে ইয়াকে কৈ মোৰ চমু কৰ্তব্য সামৰণি মাৰিছো। ধন্যবাদ।